হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কিছু নজনা কথা শিকিব পাৰিব আৰু অলপ হ'লেও উপকৃত হ'ব। আগতে ময়ো জনা নাছিলোঁ আৰু এতিয়া ময়ো জানিম আৰু আপোনালোকেও শিকিব পাৰিব। গতিকে এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই ক'বলৈ লৈছোঁ সেৱা আৰু ত্যাগৰ বিষয়ে। এই বিষয়টোৰ ওপৰত আজি মই কিছুমান কথা ক'ম। সেৱা আৰু ত্যাগ। সেৱা আৰু ত্যাগৰ ধাৰণা দুটা ওতঃপ্ৰোতভাৱে জড়িত। দুয়োটা ধৰণৰে কাৰ্যৰ সৈতে অপৰিহাৰ্য সম্পৰ্ক থাকে। মহাত্মা গান্ধীয়ে আগবঢ়োৱা এটা গুৰুত্বপূৰ্ণ মন্তব্য হ'ল, মানৱ সেৱাতকৈ আৰু আন একো ধৰ্মই ডাঙৰ হ'ব নোৱাৰে। তেওঁ সামাজিক ধাৰণা সৰ্বোদয়ক আধ্যাত্মিক ধাৰণা মুখ্যৰ সৈতে ৰিজাইছে। ইয়াৰ অৰ্থ হ'ল এজন মানুহে আনৰ কল্যাণৰ হকে কৰা ভাল কৰ্মৰ দ্বাৰা মুক্তি লাভ কৰে। মুক্তি মানে হ'ল আত্ম উপলব্ধি, আৰু আত্ম উপলব্ধি হ'ল নিজৰ আত্মা আনৰ সৈতে অনিবাৰ্যভাৱে একাত্ম বুলি বুজি উঠা এটা উপলব্ধি। এইটো সম্ভৱ হয় যেতিয়া আমি আমাৰ কৰ্মবোৰ সামাজিক সেৱাৰ মনোভাৱেৰে আনৰ কল্যাণৰ অৰ্থে সমাপন কৰোঁ। গান্ধীৰ মতে সৰ্বোদয়ৰ ধাৰণাটো ভাল পোৱা, দয়া আৰু সামাজিক সেৱাৰ মাধ্যমেদি বাস্তৱ হয়। মানুহে কেনেদৰে আচৰণ কৰে, মানুহে কেনেদৰে কৰ্ম কৰে, এই প্ৰশ্নবোৰ গভীৰভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে। আহকচোন আমি কৰ্মৰ প্ৰকাৰ কিছুমানৰ সৈতে পৰিচিত হওঁ। ইয়াৰ দুটামান কৰ্ম হৈছে পৰাৰ্থবাদী আৰু অহংবাদী কাৰ্য। পৰাৰ্থবাদী কৰ্ম বা আচৰণে নিজৰ লগতে আনৰ হকে কৰ্ম কৰাৰ ইচ্ছাৰ কথা সূচায়। এইটো অহংবাদী কাৰ্যৰ বিপৰীত। অহংবাদী কৰ্ম বা আচৰণে কেৱল নিজৰ স্বাৰ্থৰ হকে কৰ্ম কৰাৰ ইচ্ছাৰ কথা সূচায়। বিবেকানন্দই এই বিষয়ত এক তাৎপৰ্যপূৰ্ণ মত আগবঢ়াইছিল। ত্যাগ আৰু সেৱা ভাৰতবৰ্ষৰ জাতীয় আদৰ্শ। উদাহৰণস্বৰূপে কৰ্ম বা কাৰ্য যেনে দান বা উদাৰতা, আনৰ কল্যাণৰ হকে কৰা কাৰ্য, ত্যাগ, দেশপ্ৰেম ইত্যাদি পৰাৰ্থবাদী কৰ্মবোৰক জৈন আৰু বৌদ্ধ পৰম্পৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। ভাৰতীয় পৰম্পৰাত দুই প্ৰকাৰৰ কৰ্মৰ উল্লেখ আছে। এটা হ'ল আসক্ত কৰ্ম। এইবিধ কৰ্ম ইচ্ছাৰ বশৱৰ্তী হৈ কোনো এটা বস্তু লাভ কৰাৰ কাৰণে কৰা কৰ্ম। আনহাতে নিষ্কাম কৰ্ম কোনো ইচ্ছাৰ বশৱৰ্তী নহৈ বা নিস্বাৰ্থভাৱে কোনো বস্তু লাভৰ আশা নকৰাকৈ সম্পাদন কৰা হয়। এই কৰ্মটো হ'ল পৰাৰ্থবাদী কৰ্ম। ধন্যবাদ। আগন্তুক ভিডিঅ'সমূহ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব আৰু ভিডিঅ'সমূহ ভাল লাগিলে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আন 10জনেও উপকৃত হ'ব পাৰে। ধন্যবাদ।